असम गोरखा सम्मेलन जिंदाबाद असम गोरखा सम्मेलन जिंदाबाद जगदीश खंडाल साहब जिंदाबाद जय कुमार सुतार साहब जिंदाबाद दीपक गजराल साहब जिंदाबाद धन्यवाद जय गोरखा असम गोरखा सम्मेलन जिंदाबाद असम गोरखा सम्मेलन जिंदाबाद धेमाजी जिला गोरखा सम्मेलन जिंदाबाद धेमाजी जिला गोरखा सम्मेलन जिंदाबाद असम गोरखा सम्मेलन जिंदाबाद असम गोरखा सम्मेलन जिंदाबाद धेमाजी जिला गोरखा सम्मेलन जिंदाबाद धेमाजी जिला गोरखा सम्मेलन जिंदाबाद शहीद हरु अमर रहोस् शहीद हरु अमर रहोस् शहीद हरु अमर रहोस् प्रथमते साफाई अभियान हो गल तार पिछते आमार झंडा उत्तोलन कार्यसूची हो गल तार पिछते आमार स्मृति शहीद तर्पण कार्यसूची हो गल एटी आमार वृक्षरोपण कार्यसूची आछे तार पिछते आमार प्रतिनिधि सभा आरम्भ हब এইগিটাই কার্যসূচী তার পিছত 2টা বাজার পরে আমার মুকলি সভা আরম্ভ হব গধূলা সাংস্কৃতিক অনুষ্ঠান আছে এই অনুষ্ঠান এই 4টা 5টা কার্যসূচী আজির আমার একদিনীয় কার্যসূচী আছে অতিথি হিসাবে মুকলি সভাত কোন কোন উপস্থিত মুখ্য অতিথি হিসাবে আমি এই অঞ্চলের সাংসদ মহোদয় প্রধান বড়ুয়াকে আমি মাতিছো আমার মন্ত্রী ডক্টর রনোজ পেগু ডাঙরিয়াকে আমি মাতিছো স্থায়ী বিধায়ক ভুৱন পেগু ডাঙরিয়াকে আমি মাতিছো লগতে আমার গোর্খা সন্মিলন অসম গোর্খা সন্মিলনৰ সভাপতি কৃষ্ণ ভুজেল মুখ্য মূল সচিব লক্ষী চেৰাই লগতে বৰ্তমান আমাৰ ইয়াত সচিব জগদীশ খদাল উপসভাপতি মোহন ছেত্ৰী তেনেকৈ আমি বিভিন্ন বুদ্ধিজীৱীগণকো আমি আজি নিমন্ত্ৰণ কৰিছোঁ ধেমাজি জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আমি শিক্ষাবিদ বিভিন্ন আমাৰ জাতীয় মুৰব্বীসকলকো আমি আজি ইয়াত নিমন্ত্ৰণ কৰিছোঁ প্ৰতিনিধি সভাত কি আলোচনা হ'ব প্ৰতিনিধি সভাত বিশেষকৈ আমাৰ আজি এইটো সভাত আজি আকৌ পুনৰ ধেমাজি জিলাৰ সমিতি গঠন হ'ব যেহেতু বিভিন্ন আমাৰ 32টা পশাখা আছে এই পশাখাৰ পৰা প্ৰতি পশাখাৰ পৰা 5জনকে প্ৰতিনিধি আহিছে গতিকে প্ৰতিনিধিসকলে আজি নতুন সমিতি এটা গঠন কৰিব গতিকে তেখেতলোকে প্ৰতিনিধি সভাই যিজনক নিৰ্বাচিত কৰে তেনেকৈ জিলা সমিতি গঠন হ'ব অসমৰ পূৰ্বৰ প্ৰান্তত থকা ধেমাজি জিলাৰ আজি 11তম ধেমাজি জিলাৰ 11তম অধিৱেশন হিচাপে আমি অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ হৈ আমি 4জন প্ৰতিনিধি ইয়াত উপস্থিত হৈছোঁ আৰু আমি খুবেই আনন্দিত ইয়াৰ যি পৰিৱেশ উলহ মালহ দেখি এদিনীয়াকৈ হ'লেও তেওঁলোকে খুব সুন্দৰভাৱে যি আয়োজন কৰিছে তাক লৈ আমি খুবেই আনন্দিত আৰু আজি প্ৰথম কাৰ্যসূচী যি 11খন আমাৰ যি পতাকা উত্তোলন যি গোৰ্খা সন্মিলনৰ পতাকা উত্তোলন কাৰ্যসূচী সুকলমে আজি অনুষ্ঠিত হ'ল তাৰপিছত আমাৰ যি শ্বহীদ সকলক মানে স্মৃতিত আজি শ্বহীদ স্মৃতি কাৰ্যসূচীও মানে আজি সমাপন হ'ল আৰু আজি দিনত এতিয়া 9টা 9:30টাৰ পিছত এতিয়া প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু সেই প্ৰতিনিধি সভাৰ দ্বাৰা আজি পুনৰবাৰ 12তম যিটো কাৰ্যকালৰ কাৰণে ধেমাজি জিলাৰ সমিতি গঠন কৰা হ'ব আৰু তাৰ পিছত সন্ধিয়া যি 3:30 4টা বজা মানত মুকলি সভা আয়োজন কৰি ৰাতিলৈ সাংস্কৃতিক সন্ধিয়াৰ যি এক অনুষ্ঠুপীয়াকৈ হ'লেও তেওঁলোকে যে কৰাৰ এই যি মনসাৰে তেওঁলোকে আগবাঢ়িছিল কিন্তু আজি খুব সুন্দৰকৈ তেওঁলোকে যি কৰাৰ কাৰণে আমি
ইয়াত উপস্থিত হৈ এই সম্পূৰ্ণ কাৰ্যসূচীখিনি সুকলমে পাৰ হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু আগন্তুক দিনত ধেমাজি জিলাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ লগত সমিল মিলেৰে থাকি ইয়াৰ বিভিন্ন সমস্যা সমাধান কৰি গোৰ্খা জনসাধাৰণৰ উন্নতিৰ কাৰণে এই জিলা সমিতিয়ে আগন্তুক দিনত কাম কৰিব বুলি আশা ৰাখি এই কাৰ্যসূচীখন সফল হোৱাৰ কামনা কৰি শুভবাৰ্তাও প্ৰেৰণ কৰিছোঁ। প্ৰতিনিধি সভাত কি আলোচনা হ'ব? প্ৰতিনিধি সভাতো ধেমাজি জিলাৰ বিভিন্ন বিষয়ক লৈ খুব সম্ভৱ আলোচনা হ'ব। এতিয়া আমিতো ক'ব নোৱাৰোঁ ইয়াৰ প্ৰতিনিধিয়ে কিখিনি বস্তুক তেওঁলোকে উপস্থাপন কৰিব বা চৰ্চা কৰিব, সেইটো সময়ত ক'ব পাৰিম। এতিয়াতো আমি খাটাংকৈ ক'ব পৰা অৱস্থাত নাই। কিন্তু ধেমাজি যি ভৌগোলিক ধেমাজি জিলাৰ ভিতৰত থকা বিভিন্ন ইয়াৰ গোৰ্খা জাতিৰ সমস্যা, ৰাজনৈতিক সামাজিক শৈক্ষিক আৰ্থিক সমস্যাৰ লগতে ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সমিল মিলি থাকিবৰ কাৰণে যিখিনি সমস্যা আমাৰ হৈ আছে সেইখিনি সমস্যাক লৈ ইয়াত আলোচনা হ'ব বুলি মই ভাবি থৈছোঁ। আৰু অনাগত দিনত সন্মিলনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে? গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিয়ে অসমত বসবাস কৰা যুগে যুগে বসবাস কৰি অহা গোৰ্খাসকলৰ উন্নয়নৰ লগতে ইয়াত থকা খিলঞ্জীয়া, ইয়াত থকা অসমৰ নাগৰিকসকলৰ সুৰক্ষা, ইয়াত থকা অসমৰ ভৌগোলিক সীমাৰ সুৰক্ষা, অসমৰ বিভিন্ন সমস্যা সমাধানক লৈ অসমখনক যে ভাৰতৰ এক উন্নত প্ৰগতিশীল ৰাজ্য বনাবৰ কাৰণে আমি জাতি জনগোষ্ঠীয়ে কি ভূমিকা পালন কৰিব লাগে সেই বিষয়ে আমি দিনে ৰাতি আমি কষ্ট কৰি কাম কৰি আহিছোঁ আৰু সেইখিনি কিছু হ'লেও আমি তাক পাবৰ কাৰণে আমি সক্ষম হৈছোঁ। আৰু ধেমাজি আগত বিগত দিনত এটি পিছপৰা অঞ্চল আছিল বা অনুন্নত এটি জিলা আছিল, কিন্তু এতিয়া সেই অনুন্নত জিলা হিচাপে আমি ধেমাজিক ধৰিব নোৱাৰোঁ, কিয়নো ধেমাজিও আজি এক উন্নত জিলা, শৈক্ষিক সামাজিক ৰাজনৈতিক বা ইয়াৰ বাট পথ উন্নয়নৰ দিশত ধেমাজি আগবঢ়া এটা জিলাৰ হিচাপে খোজত খোজ মিলাই আজি আগবাঢ়িব ধৰিছে। সেয়ে ইয়াত থকা গোৰ্খাসকলকো সকলো জাতি জনগোষ্ঠী, ইয়াত থকা আমাৰ মিচিং ভাইসকল, ইয়াত থকা আহোম, ইয়াত থকা বিভিন্ন সোণোৱাল কছাৰী ধৰি ইয়াত থকা বঙালী ভাষী, ইয়াত থকা হিন্দী ভাষী, ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সমিল মিলেৰে থাকি এক শক্তিশালী গোৰ্খা জাতি গঠনৰ পক্ষত গোৰ্খা সন্মিলনে কাম কৰি আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।